আরে বাৰে বাৰে কাটি দিছে হেল্ল' তুমি মোৰ ফোনটো কিয় ব্লক কৰি থৈ দিছা না মই শুব পাৰিছোঁ না মই খাব পাৰিছোঁ মই তোমাক মেছেজ কৰিবলৈ চেষ্টা কৰি আছোঁ তুমি তাতো ব্লক কৰি থৈ দিছা হা মই কি ভুল কৰিলোঁ তুমি কোৱাচোন হা তুমি কোৱাচোন মই কি ভুল কৰিলোঁ তুমিয়ে কোৱাচোন না শুব পাৰিছোঁ না খাব পাৰিছোঁ চিনেমা চাবলৈ গ'লেতো তুমি মোৰ লগত সুখ লোৱা ন তেনেহ'লে তুমি কিয় মোক ব্লক কৰি থৈ দিছা ভাল পোৱা আগততো তুমি মোক হেৰি কৰা নাছিলা ব্লক কৰা নাছিলা কিয় এনেকুৱা কৰি আছা বাৰু তুমি তই মোক ভাল পাওঁতে মায়ে বাপেৰক সুধি ভাল পাইছিলি হে আকৌ কাটি দিলে চাৰা ফোনতো তই ব্লক কৰি দিলি আচ্ছা মই গম পাইছোঁ তোৰ বেলেগ হেৰি আছে কি কওঁ अरे लोठो रे अरे पथार में देख रे अरे कितना खेती करिसे रे अरे देख रे सब मुसलमान मानुस खेती करिसे और आमार असमिया मानुह घरत कोठी में तेल দি শুই আছে रे লেখকে এনে কথা কৈছ নেকি খাই খোৱা অসমীয়া বুলি अरे ठीक कहिছ रे ठीक कहिছ हैं आमार असमिया मानुसर डेका लरा और मुसलमान मानुसर डेका लरा ছা देख रे अरे देखिছ आमार असमिया मानुसे कोठी तेल দি ফেনৰ তলত শুই আছে और ইয়াত সারা का सारा आमार माटी में मुसलमान मानुसे खेती करि আছে रे अरे एसन हले केसन हबो रे एहे आमार असमिया मानुसर जाति डुब गय আছে रे মই কি ভুল কৰিছিলোঁ হে মই কি ভুল কৰিছিলোঁ তই মোক কিয় ব্লক কৰি থৈ দিছ ফোনে চোনে মেছেজে চবতে ব্লক কৰি থৈ দিছ अरे लथो এইটো চা বগলি দেখিছ রে আরে বগলি বগা তার পাখি কি তার গু লকে বগা আর কাউরি কোলা তার কতির গু লকে কোলা বুঝিছ তো মই তোক তেতিয়া মই কি গিফ্ট দি আনিছিলোঁ ফাৰুৰ পৰা ফুলিলৈকে ষ্টেফিলৈকে মই তোক খুলুং কাটি কাটি মই তোক দিছিলোঁ গিফ্ট তই কিয় মোক ব্লক কৰি থৈ দিছ अरे लथो रे अरे देख रे सारा का सारा पथार मुसलमाने राजत्व कर दी একদম ঠিক কইছ আমার অসমীয়া মানুহ কখন সার পাব রে আরে এক বিঘা মাটি মে 2-3 মুন ধান পায় আমার অসমীয়া মানুষ নিজকে মহাজন বুলি ভাবিলে রে তই একদম ঠিক কইছ আরে বল বল এই অসমত থাকি আমার নাক কাটা গৈছে রে এবাৰতো ক'ব পাৰ তই কিয় ব্লক কৰি থৈছ মই কি ভুল কৰিলোঁ হা তই মোক গাদ্দাই দি দিছ अरे लथो रे তুই ডাঙৰ হৈ এনেকুৱা নহবি ৰে কৰ্মী হবি ৰে কৰ্মী হলেহে সমাজত ইজ্জত পাবি ৰে বুজিছ এইটো চোন পোৱালি ৰে কইছুন কান্দি আছে তেলেছৰ আরে কিবা নহয় কিবা তা ঘটিছে একদম ঠিক কইছ আরে বলছুন বল তা খুদিলো কি হইছে হ্যাঁ বল আরে ও পোৱালি আরে কি কারণে কান্দি আছ রে তেলেছ তই ঠিক সময়তে আহিছ বুজিছনে তই একদম ঠিক সময়তে আহিছ মোৰ দুনিয়া বৰবাদ কৰি দিলে চেছ কৰি দিলে একেবাৰে চেছ কৰি দিলে আরে কি কথা কহিব আহিছ তোৰ দুনিয়া বৰবাদ হবলে কিয় দিম ৰে কি কৰিছে ৰে আরে কোনে কৰিছে ৰে তোৰ দুনিয়া বৰবাদ হা টুটুমনি তোৰ তো গাৰ্লফ্ৰেন্ড আছিল ৰে টুটুমনি ও 2 দিন আগত তই নগাঁও মে টুটুমনিক লৈ বিদুৰ ভাই চাই আছ হ্যাঁ এতিয়া টুটুমনি তো কি ৰহমে চন কৰিছে ৰে নেজানো মই কি ভুল কৰিলোঁ তাই মোক ইতালৈকে কোৱা নাই আরে ও লঠো ওই তেলেছৰ এটো কি হৈছে ৰে ইয়া বুকুত ইক্সনো অস্ত্ৰৰে হানিলে আচ্ছা এটো মাইকি মানুহৰ ব্ৰহ্মাস্ত্ৰ ইগনোৰ অস্ত্ৰৰ খেল হা একদম ঠিক কইছ আচ্ছা আরে পোৱালি তেলেছ আরে কান্দিস না রে কান্দিস না কেনেকে নাকান্দো বাৰু তই নিজে কচোন মই কেনেকে নাকান্দো চাই বজা পাঁচ ভাল পাইছো গিফ্ট দিছো তাক কি দিয়া নাই তাই মোক ব্লক কৰি দিছে মোবাইল চাবিনে কেইটা ব্লক কৰি থৈ দিছে তই চা না মেছেজটো চা বুজিছো কেনেকে নাকান্দো তই নিজে কচোন নহ'লে আরে তই মোক গোলাপীলে মনত পেলাই দিলি রে মোৰ গোলাপীলে মনত পেলাই দিলি রে গোলাপী আৰু মোৰ বহুত ডাঙৰ প্ৰেম কাহিনী তহঁতেতো জান ইয়াৰ এই স্পৰ্টিং টু ডাং এই মোৰতো না তোৰতো ডাং ৰে চকু পানী মুচি দে মোৰ দুখ নকৰিবি শুন আজি মই মোৰ গোলাপীৰ কথা ক'বলৈ ওলাইছো মোৰ আৰু গোলাপীৰ প্ৰেম কাহিনীৰ কথা ক'বলৈ ওলাইছো ৰে এইটো চুলা দেখিছ ৰে স্পৰ্টিংটো দেখিছ মোৰ গোলাপীয়ে মোক দিছিলে ৰে মোৰ মৰমৰ গোলাপীয়ে মোক দিছিলে ৰে
মই তাক জোকাবৰ কাৰণে মই তাক টিকিং কৰিছিলো মোৰ তোমাৰ এই স্পৰ্টিংটো ভাল লগা নাই ৰে তাই বুজি নাপালে ৰে মোৰ ধেমালি বুজি নাপালে ৰে আৰে কান্দিছ না আমি কহি দিছি কান্দিছ না আজি মই তোক কহিছো মোৰ আৰু গোলাপীৰ প্ৰেমৰ কাহিনী শুন কি হৈছিল আমাৰ শুনি ল আরে গোলাপীক মই কিতনা ভাল পাইছিলো তই জানো আরে কলটল বাটল সকলোৰে পৰা মই ফুল আনি গোলাপীক দিছিলো ৰে একদম ঠিক কথা আরে কৈছ তই তো হাতেৰে দিছিলি যে গোলাপী তেলেছৰে দি পঠিয়াইছে ৰে গোলাপী গোলাপী আমাৰ প্ৰেম বুজি নাপালে ৰে আরে আমি যখন গোলাপীৰ লগত ধেমালি কৰিছিলো তাই বুজি নাপালে রে আরে সেম খেল তোর জিতু হয়েছে ব্লক মারিছে মুকু মারিছিলে রে আরে আমিও এইরকম কান্দিছিলো রে আরে সারা দুনিয়া মে আগ লগাই দিম যেন লাগিছিলে রে একদম ঠিক কৈছ মোৰ এনেকুৱা লাগি কি কহিবি রে কি কহিবি তেলেশ্বৰ তহঁত দুটা নেকান তহঁত দুটা কান্দিলে মোক কি হ'ব তয়ো কান রে তয়ো কান তোৰো দিন আহি আছে রে জিতিনাই নুবুজাও তহঁতক কোনো কাম নাই রে একদিন কান্দিবি রে শুন বাদ দে রে হয় নেকি আরে বাদ দি রে আরে যোন য'ত যাব খুজিছে যাব দে ৰে একদম ঠিক একদম কৈছ ঠিক কৈছ হা আরে সজাৰ ভিতৰত পক্ষীক বান্ধি ৰাখি লাভ আছে নেকি কিবা নাই, নাই, একদম না আরে তই শৰীৰটোক লৈ মনটোক যদি নাপাও তেনেকুৱা এটা কাম কৰি কিবা লাভ আছে ৰে নাই ৰে আরে যাব দে উৰণীয়া পক্ষী যাব দে ৰে য'ত তুৰি যাব বিচাৰে যাব দে তোৰ কথাত মোৰ মনটো একদম থিৰাংকৈ লৈছো মই এতিয়াৰ পৰা নাকান্দো কান্দিছ না নাকান্দো মই গুড শুন তোক যিটো অস্ত্ৰৰে হানিছে সেইটো ইগনোৰ অস্ত্ৰ বুলি কয় ৰে আচ্ছা আরে তোক ইগনোর মারিছে রে আরে তুই এখন তরপিলে তাই মজা লব রে হয় নেকি? হে, তুই জিতে না তরপিবি তাই তো না মজা পাবি হ্যাঁ আরে ইগনোর অস্ত্ৰৰ কামাল মই দি আছো ৰে আরে মুছলমান কবিৰাজেও দিব নোৱাৰে যিটো মই তোক কহি আছো শুন একদম ঠিক কৈছ তেলেশ্বৰ হ্যাঁ, একদম শুনি ল ইগনোর অস্ত্র যখন তোর উপরত মারিব না আমার লড়াবার সাথে পাটাই মারে বে হয় হয় সাথে পাটাই মারে হ্যাঁ কি করিম কি নকরিম কি করিম কি নকরিম আরে খানা খাবলে মন না যায় নাযায়, নাযায়। আরে টোপনি না যায় চাৰিদিনৰ পৰা ভাত খোৱা নাই বুজিছনে গুড তাৰ কাৰণে বহুত ভাল কৰিছ বহুত বঢ়িয়া বহুত বঢ়িয়া কৰিছে ই ই ভাবিছে কোনোবাই তালে হাততালি মাৰিব হে বৰ ভাল কাম কৰিছ শুন মই কহি আছো এতিয়া তহঁতে শুনি এই ভাইৰাছ গোটেই সমাজত বিয়পি গৈছে ৰে আরে সমাজ মে জিতনা মদৰ দোকান আছে ৰে কি কাৰণে চলি আছে ৰে এইটো কাৰণে চলি আছে বুজিছ এখন বুজিছো আরে দুনিয়ায় কৈ ল'ৰাটো মদাহী হৈ গৈছে ৰে ইয়াৰ ভিতৰৰ কাৰণটো কি ৰে গাৰ্লফ্ৰেণ্ডৰ গাদ্দাৰী গুড আরে যত যিমান জংকট লগাব সব নাৰীয়ে লগাব হয়, হয়। আৰু মতা মানুহ এনেই গৈ ফচিব তাত অ। আরে বাদ দে ৰে ইগনোৰ অস্ত্ৰ মাৰিছে তই উলোটাকৈ ইগনোৰ অস্ত্ৰ মাৰি দে না কেনেকৈ তেলেশ্বৰ কেনেকৈ আরে মই কহি আছো না আরে মই কহি আছো তনিক মোক কহিবলৈ দে ক তেলেশ্বৰ সোনকালে ক আরে যখন তোক ইগনোর অস্ত্র মারিছে তো উল্টাকেও ইগনোর অস্ত্র মারি দে রে ও। আরে সব তো মানুষে আছে না হয়, হয়। হ্যাঁ আরে তোর বডি মে যেটা ব্লাড আছে আরে তুতুমনিকা বডির মে তো তেনেকুৱাই ব্লাড আছে আছে, না আছে, আছে। হ্যাঁ আছে। তোর গা মে যি মঙহ আছে আরে তার গা মে তো সেইটোৱে মঙহ আছে রে তেলেশ্বৰ একদম ঠিক কৈছ তেলেশ্বৰ ঠিক কহিছো আরে কাৰোবাৰ ছালটো অলপ বগা আছে আৰু কাৰোবাৰ ছালটো অলপ ক'লা আছে ৰে ভিতৰ মে সকলো একে আছে ৰে আরে কিতনি লিভার ফিল্টার সব একে আছে রে আরে একটা ছোৱালীৰ কাৰণে তহঁতে ইতিনা টেনশন কেলে লৈ ল ৰে হয় দে। হ্যাঁ? আরে ছোৱালীটো বগা হল বুলিয়ে ভাল হ'ব কিবা কথা আছে নেকি ৰে আরে তোক ইগনোৰ মাৰিছে তই ছটফটাই যিমানেই মেছেজ কৰিবি তে তিমানেই মজা ল'ব ৰে একদম মেছেজ ষ্টপ কৰি দে ৰে ষ্টপ কৰি দে ফোন নাম্বাৰ চব বিজিত ভৰাই দে আরে বুজিছে দেখিছ ই ৰ এটাই কৈ আছো ৰ ডাঙৰ হৈ বহুত ডাঙৰ মানুহ হ'ব ৰে তই মোৰ দৰে হ'বলৈ গৈ আছ বুজিছ তোক কোনো নুমেডাল হিলাব নোৱাৰিব বে মই তোৰ কপাল মে চুমা এটা দিওঁ ৰে ৱাহ ডাঙৰ মানুহ হ'ব লাগিব তই শুন আজিৰ পৰা কোনো ধৰণৰ ফোন মেছেজ তাইলে নকৰিবি নকৰো টোটেলি ব্লক মাৰি দে মাৰি দিলো আরে মানুষ এটা ভাল কি রকম হয় রে তার খ্রিস্টাচারক লৈ ভালো হয় হ্যাঁ
যাৰ খ্ৰীষ্টাচাৰ আজি বেয়া দেখিছ ভৱিষ্যতলৈও কি বেয়া দেখিবি বুজিছ আজি তোক গাদ্দাৰি যোনে দিছে 2 দিন পাছত কি গাদ্দাৰি নিদিব কিবা কথা আছে নাই। আৰে আমি যিটো কহো সদায় সত্য কথাই কহো হয়। তনিক তহঁতে বুজি পোৱাত মোক দেৰি কৰ ৰে শুন কাৰো কাৰণে অপেক্ষা কৰাৰ দৰকাৰ নাই ৰে কারোর কারণে ওয়েটিং করার দরকার নাই রে আরে নদী কা পানি কো দেখলে রে সব বয়ে বয়ে গৈ আছে না নাই রে গৈ আছে। আরে মানুষৰ জীৱনো বয়ে বয়ে গৈ থাকিব লাগে রে আরে ইয়াৰ কা সাইড এফেক্ট লাগিব নিদিবি রে বরবাদ নহবি রে আরে বরবাদ হৈ গলে তোর জিন্দগি বরবাদ হৈ যাব রে একদম আরে তহঁতক মই বরবাদ হোৱাটো নিবিচাৰো রে আমি আমাৰ গোলাপীক বাদ দি দিছো রে আৰু তেলেশ্বৰ ইয়াক ফোন নম্বৰ যে ভিজিট ভৰাব দিছো আৰু যে তাই ফোন মাৰিলেও ৰিচিভ নকৰে আৰু যে মেছেজ দিলেও কি কয় ৰিপ্লাই নকৰে গুড শুনিছ 1-2 মাস কা বাদ মে যখন তাই তোলে মেসেজ কৰিব গুৰুত্ব নিদিবি ৰে জীৱন বাদ মে আগবাঢ়ি যা ৰে কোনো কাৰো কাৰণে ৰখি থাকিব নালাগে ৰে নিজৰ সময় বৰবাদ নকৰিবি ৰে আৰু এই ডেকালৰা কেইটাকো ক যিটো আমাৰ ভিডিঅ'টো চাই আছে মজাই লম বুলি কমেডি পাম বুলি তহঁতক কৈছো ৰে নিজৰ সময় বৰবাদ নকৰিবি ৰে নিজৰ কাম নি আগবাঢ়ি যা ৰে প্ৰতিদিনা কি ফটুৱা ভিডিঅ' চাই হাঁচিয়ে থাকিম বুলি ভাবিছ নেকি ৰে আরে ওই লৰা তোক কহিছো রে সদায় কি ফটুৱা ভিডিঅ' চাই হাঁহি সময় পাৰ কৰিবি ৰে হে মিষ্টাৰ তেলেশ্বৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল ৰে জীৱন বদলি যাব ৰে এখন তহঁত দুটাই কৰে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু বেল আইকনটো দবাই দিবা